মা কিয় আজি ৰূপালী গাটো খুবেই বেয়া হয়তো চাগে তাক আজি হস্পিটেলত নিব লগা হ'ব পাৰে হয় নেকি হয় মা বোৱাৰী মোক ল'ৰা সন্তান এটা লাগে তাক মই ডাঙৰ বিজনেছমেন বনাব বিচাৰোঁ মা তুমি মোৰ কি কৈছা সন্তানটো সন্তানে ল'ৰাই হওক বা ছোৱালী হওক মা মোৰ এটা ডাঙৰ সপোন আছে মোৰ সন্তানটিক ভাল চিকিৎসক বনোৱা দুখীয়া নিচিনা মানুহবোৰক শুশ্ৰূষা কৰে যেন তাকে মই বিচাৰোঁ মা মা আপুনি যে কৈছে ল'ৰা সন্তানেই লাগে বুলি ল'ৰা ছোৱালী কি কথা আছেনো সন্তানটো সন্তানেই হয় ন মা কি ক'লা তুমি মই এইবোৰ একোৱেই বুজি নাপাওঁ মোক নাতি ল'ৰা লাগিবই আৰু মই তাক এজন ডাঙৰ প্ৰতিষ্ঠিত ব্যৱসায়ী পৰিচিত হোৱাটোৱে বিচাৰোঁ আজিৰ যুগত টকা পইচাই মেইন সমাজ সেৱা কৰি একোৱেই লাভ নাই হেই ৰাম শুনাচোন মোৰ যে পেটটো বহুত বিষাইছে ৰূপালী ৰূপালী মা মা এওঁ মেডিকেলত নিব লাগিব বোৱাৰী বোৱাৰী অৰু ব'লা লৈ যাওঁ চাওঁ চাওঁ মোৰ নাতিটো মা নাতি নহয় নাতিনীহে এয়া কি কৈছা তুমি মই নাতি সন্তানহে বিচাৰিছিলোঁ মা হ'ব মই আৰু তোমালোকৰ একো কথাই শুনিব নিবিচাৰোঁ মোৰ ঘৰৰ পৰা এতিয়াই তোমালোক ওলাই যোৱা এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কিয়েৰে কুৱাই মৰম কিয়েৰে কুৱাই চাওঁতে চাওঁতে ছোৱালী ডাঙৰেই হ'ল হয় ৰূপালী আমাৰ মাজনী ডাঙৰেই হ'ল পঢ়া শুনা কৰি ডাক্তৰ হ'ব হয়নে মাজনী পাপা মই ডক্টৰ হ'ম এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কিয়েৰে কুৱাই মৰম কিয়েৰে কুৱাই মৰম কিয়েৰে কুৱাই মৰম কিয়েৰে কুৱাই অৰু অতদিনৰ মনৰ সপোন আছিল পূৰণ হ'ল আজি আমাৰ মাজনী প্ৰতিষ্ঠিত ভাল চিকিৎসক হৈ দেখুৱালে অ' ৰূপালী আজি মই গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ সপোনবোৰ বিতৰ্কত পৰিণত হ'ল মা পাপা আজি তোমালোকৰ আশীৰ্বাদত মই চিকিৎসক হ'বলৈ সক্ষম হ'লোঁ বিধানো তাৰে হুৱা নিশা বাৰে বাৰে টোপনি যাওঁ কেতিয়া
হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই এনেকুৱাই মৰম এনেকুৱাই পালি আজি মাজনীৰ জন্মদিন নহয় তুমি কি কৰিম বুলি ভাবিছানো তাই যিহে ব্যস্ত তাইনো ক'ত মনত থাকিব তাইৰ যে আজি জন্মদিন ব'লা আমি ছাৰপ্ৰাইজ দিওঁ ব'লা মা পাপা তোমালোকে ইয়াত আছে Happy birthday to you. Happy birthday to you. Happy birthday, dear Majuni. Happy birthday to you. Thank you, Ma Papa. I love you so much. মা তুমি ইয়াত Papa, এওঁ অ মাজনী এয়া তোমাৰ আইতা বোৱাৰী তুমি কোৱা কথাবোৰ পৃথকত পৰিণত হ'ল আইতা আপোনালোকৰ জীৱন ৰক্ষা কৰাটোৱে আমাৰ কৰ্তব্য বাকীবোৰ ঈশ্বৰৰ মহিমা আইতা আপোনাৰ মনত আছেনে এসময়ত আপুনি কন্যা সন্তান জন্ম হোৱাৰ কাৰণে মোৰ মা পাপাক ঘৰৰ পৰা ওলাই দিছিলে আৰু আজি দেখিলে আপোনাৰ সেই নাতিনীজনীয়ে আপোনাক সুৰক্ষা কৰিছে আইজনী হাতখন দিয়াচোন মোৰ ফালৰ পৰা এটি সৰু উপহাৰ বুজিলো মৰম